বুম কৰি ৰাইছিলো মৰি কিবা হৈ আছে মই দীপজ্যোতি এইটো কোনো মিনি ব্লগ নহয় মোৰ এইটো প্ৰথমটো লং ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আমি চিকাৰত আৰু তাকে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ আৰু বলকচোন এইফালে আমি বৰশীও ৰেডি কৰি আছোঁ দুইটাই ইফালে হাতত বৰশী লৈ আমি দুটাই ওলাই গ'লোঁ আৰু মানে যিহেতু গৰম বন্ধ চলি আছে সেয়েহে ঘৰতে এনেই আছিলোঁ ভাবিলোঁ চিকাৰকে কৰোঁ আৰু এতিয়া চিকাৰত আহিছোঁ আৰু আজি আমাৰ চিকাৰৰ লোকেশ্যনটো হ'ল এইটো আমাৰ বৰশী টোপ লগোৱা হৈ আছে এতিয়া আমাৰ বৰশী পাতা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তো আৰু ইফালে এটা এটাকৈ বৰশী পাতিবলৈ আৰম্ভ কৰি দিলোঁ আৰু এনেকৈ আমাৰ বৰশী পাতা প্ৰক্ৰিয়া চলি আছে আৰু ইফালে আমি পাতিলোঁ 10টা আৰু এতিয়া আগলৈকে আগত যাই আছোঁ ইফালে হাঁহ বহি লৈ যাই আছোঁ এতিয়া আৰু মোৰ হাতত আছে বৰশী এতিয়া এইফালে জাগা চাফা কৰি নেটকা চাফা কৰি মানে আৰু হাতত আছে গৈ এতিয়া এটা বৰশী এইকেইটা বৰশী বাকী আছে এইকেইটা পাতা হ'লে আৰু আমি এতিয়া অলপমান ৰেষ্ট ল'ব পাৰিম আৰু মানে ইফালে কি ধুনীয়া চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ আৰু মাজত আমি আৰু এনেকৈ চাফা কৰি পাতি থকাৰ পিছত এতিয়া গোটেইকেইটা বহি পাতা শেষ হৈ গ'ল আৰু অলপ পিছত চাম আৰু লাহে চাওঁতে আকৌ দেখুৱাই আছোঁ আপোনালোকক 5 hours later আৰু ৰাইজ বহুত সময়ৰ মূৰত ভিডিঅ'টো আকৌ আৰম্ভ কৰিলোঁ মানে এইখিনি সময় কিবা কিবি কৰিলোঁ আৰু বহীটো চোৱা হোৱা নাছিল এতিয়া আমি বহীৰ বাবে আৰু মানে কি কয় টোপ খান্দি আছোঁ টোপ মানে কেঁচুৰ কথা কৈছোঁ এইফালে খান্দি আছে আৰু এইগিলা মজাকে টোপখিনি লওঁ আৰু মানে খান্দি পেলাই তাৰপিছত আকৌ দেখুৱাই আছোঁ আৰু আপোনালোকে ভাবিছে চাগে এই দেখোন বহি চোৱাৰ কথা আছিল মানে বহীকেইটা চোৱা নাই এতিয়া চাব আহিছোঁ ৰাইজ কিন্তু মাছহে পোৱা নাই ৰাইজ এইটো কিবা এটা লাগছি মই এতিয়া চাওঁ বুম কৰি ৰাইজ এইটো বহুতকেইটা বৰশী চোৱাৰ পিছত এটাত এইটো লাগিল মস্ত গৰৈ আৰু সেই চাওঁ আৰু ৰাইজ লাষ্ট ইফালে কেইটামান আছে এইকেইটা চাওঁ আৰু যদি পালি আপোনালোকৰ ৰিজাল্টটো দেখামেই বাৰু চাই থাকক আৰু ইফালে এটা বহি চাওঁ এবাৰ নাই দিয়ক ৰাইজ বহুতকেইটা বহি চালোঁ কিন্তু এটা হ'লে লগাও নাই কিন্তু হ'লেও আমি মন বেয়া নকৰোঁ বাৰু এটা যিহেতু পাইছোঁৱে নে কি কৰি আছিলোঁ ইয়াতে আৰু ইফালে এই মাছ কেনেকৈ মৰি আছে চোন ৰাইজ বেয়া লাগে এইটো আছিল ক'ৰবাত গৃহস্থলীয়া খাল তো ৰাইজ আৰু বেলেগ মাছ নালাগিল মানে আৰু ইফালে আমি এতিয়া বহিয়ে পাতি আছোঁ আৰু বেলেগ সেয়া মেটকা চাফা কৰি এতিয়া আমি বহীকেইটা ৰাতি পাতি থৈ যাম মানে কেইটা পাতিলোঁ এটা ইফালে এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা এইখিনি 11টা পাতিছোঁ ৰাইজ আৰু আছে বেলেগ ফালে আৰু কালি ৰাতিপুৱাহে দেখাব পাৰিম আৰু ৰিজাল্টটো বেলেগ মাছ নাপালোঁ এইটোৱে হ'ল আৰু আমাৰ হ'লেও চিকাৰ ছাকচেছ বুলিয়ে ধৰি ল'লোঁ আৰু যিহেতু এটা পাইছোঁ লঘু হোৱা নাই নে কি 12 hours later তো ৰাইজ গুড মৰ্ণিং সকলোকে আৰু এতিয়া যাম আমি বৰশীকেইটা চাবলৈ আৰু বলক ৰিজাল্টটো দেখুৱাই আছোঁ আপোনালোকক তো এইফালে পালোঁ আহি আৰু এতিয়া বহীকেইটা এটা এটাকৈ চেক কৰোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ লাগিলে নিশ্চয় দেখুৱাম আপোনালোকক নে কি ৰাইজ কিবা এটা লাগিছে ইয়াতে তো ৰাইজ ফাইনেলি এডাল কুচিয়া লাগছে এপিমান বাৰু এপিমান একে মৰি কিবা হৈ আছে তো ৰাইজ এটা আৰু এডাল ইমান ডাঙৰ নহয় বাৰু সৰুৱে হ'লেও ৰিজাল্টটো আউট হৈ গ'ল আৰু দুডাল লাগি হ'লে আৰু চিকাৰ ইমানতেই ছাকচেছ বুলি ধৰি ল'লোঁ আৰু নে কি তো ৰাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে আপোনাৰ পৰা লাইক এটা পাম বুলি আশা থাকিল আৰু যদি কোনোবা চেনেলটো নতুনকৈ আহিছে দেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু যিহেতু মোৰ লং ব্লগ বনোৱাৰ অভ্যাস নাই মানে সেয়েহে যদি ইয়াৰ মাজতে কিবা ভুল পাতি হয় আপোনালোকে শুধৰাই দিব বুলি আশা থাকিল আৰু আপোনালোকে যদি এই ব্লগটোত অলপ মৰম দিয়ে তেনেহ'লে মই দুগুণ উৎসাহে আৰু এনেদৰে ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা পাম আৰু মানে বোলে কথা এষাৰ আছে নহয়
ৰাইজৰ নখত টোপ টোপ পানীয়ে নৈ সৃষ্টি কৰিব পাৰে। সেয়েহে আপোনালোকৰ অলপ অলপ মৰমে মোক ভিডিঅ' বনাবলৈ দুগুণ উৎসাহিত কৰি তুলিব। আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ দিলোঁ বাই, ধন্যবাদ।